কিতাপ নপঢ়া জাতিক গামোচাই বচাব নোৱাৰে আৰু লিখিছে গামোচাতে। চক এনেকৈ জুবিনদাৰ 9টা মহৎবাণী আৰু লগতে 9টা গীত লিখি উলিয়াইছে শিপিনী ডালিমী লাহন গগৈয়ে। এয়া চক প্ৰায় 30 ফুটৰ ওপৰত এখন গামোচা হয়, আপোনালোকে দেখা পাইছে। আৰু ইয়াত আছে টোটেল 9টাকৈ জুবিনদাৰ গান। ইমান এটা ডাঙৰ কাম তেখেতে কৰিছে, চিনাকি কৰাই আছোঁ আপোনালোকক, কিন্তু আপোনালোকে তাৰ আগতে চাই লওক। নিজৰ শিপা কেতিয়াও নাপাহৰিব, পৃথিৱীৰ য'তেই নাথাকক কিয় তুমি এজন অসমীয়া, এই পৰিচয়টোৱে তোমাৰ শক্তি। এনেকৈ জুবিনদাৰ বহুত ধুনীয়া ধুনীয়া গীত আৰু মহৎ বাণী কিছুমান তেখেতে বৈ উলিয়াইছে। আৰু বন্ধুসকল, মই বৰ্তমান আছোঁ ডিব্ৰুগড় জিলাৰ খোৱাঙৰ হালধিবাৰী আহোম নগৰ, আৰু মোৰ লগত আছে শিপিনী ডালিমী লাহন গগৈ। বাইদেউ নমস্কাৰ। নমস্কাৰ। হয় বাইদেউ, আপুনি এটা কথা কওকচোন যে এই কামটো কৰা আপোনাৰ মনত কেনেকৈ আহিলে, বা আগৰ পৰা আপুনি কৰি আছিলে নেকি? আগৰ পৰা কৰি থকা নাই, হঠাৎ জুবিনদা হেৰাই যোৱাৰ বাবে বহুত কষ্ট পালোঁ। তেওঁ হেৰাই যোৱাৰ অলপ দিনৰ পিছতে মানে মই গামোচা লগাম বুলি ভাবি আছিলোঁ ফুল বাচিবৰ কাৰণে। তাৰপিছত তেওঁ যেতিয়া হেৰাই গ'ল, ভাবিলোঁ প্ৰথম মায়াবিনীটো লিখি মই সজাই থ'বৰ কাৰণে নিজৰ ঘৰতে। তাৰপিছত মায়াবিনী মই আৰম্ভ কৰিলোঁ, আৰু তাৰপিছতচোন মোৰ আৰু মন গ'ল এটা লিখি চাওঁ নেকি। তেনেকৈ লিখোঁতে 9টা হ'ল, আৰু 9টা মহৎবাণী হৈ গ'ল। আপুনিতো আগতে শিপিনীয়ে হয়? মানে নিজৰ আচলতে প্ৰয়োজনীয় চাদৰ মেখেলা এইখিনি গামোচা নিজৰ প্ৰয়োজনীয় সাপেক্ষেহে বোৱা হয় মানে। আৰু এয়া আপোনাৰ প্ৰথম কাম? প্ৰথমেইবাৰ। বহুত ডাঙৰ কাম এটা কৰিছে ক'বলৈ গ'লে। গামোচাত ফুল বাচোঁতেনে অৱস্থা বেয়া হৈ যায়, হয়নে? তেনেস্থলত এটা শব্দ লিখি উলিওৱাটো ফুল বচাতকৈ অলপ বেছি কষ্ট হয়। লিখাতকৈ খোলাত ভুল হ'লে খুলিবলৈ বেছি কষ্ট হয়, মানে কাঠি ভৰোৱা নহয়, ইয়াত কাঠিটো উলিয়াই দিয়া হয় তেনেকুৱা। আৰু চানেকিটো নাই? চানেকি নাই তেনেকুৱা। মই নিজে প্ৰথমে ব্যঞ্জন বৰ্ণ স্ববৰ্ণ এইখিনি লিখি লৈছিলোঁ, তাৰপৰা মায়াবিনী অকণমান লিখি লৈছিলোঁ, তাৰপিছত আচলতে নিজে আহি গ'ল। আপোনাৰ এই গোটেইখন বওঁতেনে কিমান সময় লাগিছিল? প্ৰায় 5 মাহ। প্ৰায় 5 মাহ। আৰু প্ৰথমতে আপুনি যেতিয়া আৰম্ভ কৰিছে তেতিয়াতো চাগে অকণমান খেলি মেলি হৈছে চাগে? বহুত খেলি মেলি হৈছে। কিমান দিনত মানে আপুনি এটা শব্দ ধৰক জয় জুবিনদা আপুনি প্ৰথমতে লিখিছে, তে কিমান দিন মানে লাগিছে? প্ৰথম মই 5 দিনটো মোৰ 2 দিন ভুল হ'ল। 3 দিনমান মই ভাবি থাকোঁতে বহুত তাঁতৰ পাতত ভাবি থাকোঁতে যায় কোন ফালৰ পৰা হ'ব। 5 দিনাখন মানে পাছবেলালৈ এটা শব্দ লিখি চালোঁ। মোৰ বাইদেউ এগৰাকীয়ে ক'লে আইনা চাই লিখিবলৈ, তেতিয়া লিখি চালোঁ হ'ল। সেই 6 দিনৰ পৰা মই আৰম্ভ কৰিছোঁ, আৰু মানে এদিনত প্ৰায় 2 লাইন 3 লাইন তেনেকৈ বচা হয়। আচলতে সময় আমি জইণ্ট ফেমিলি, সময় দিবলৈও অলপ অসুবিধা হয়। দিনটো 2 ঘণ্টা 3 ঘণ্টা তেনেকৈ মই বৈ শেষ কৰিলোঁ। ধৰক থাপনা বা ক'ৰবাত যে এনেকৈ গামোচা কিছুমান ৰামকৃষ্ণ লিখা থাকে, তে সেয়াও আপুনি আনি পেলাই কাৰোবাক কৈছিলে? আচলতে মই ফোন কৰিছিলোঁ, মই যিহেতু জনা নাছিলোঁ, ফোন কৰিছিলোঁ, তেওঁলোক দিছিলে আগত তেনেকৈ নামঘৰত মোক শিকাই দেচোন বুলি, কিন্তু তেওঁলোক পাহৰি গ'ল। আচলতে দিনো হ'ল, দিন হ'লে পাহৰাটো স্বাভাৱিক, পাহৰি গ'লোঁ বুলি ক'লে। তাৰপিছত সেই তেনেকৈ বাইদেউগৰাকীয়ে কোৱা মতেহে বেলেগ এগৰাকী আনিলে, সেয়াও অকণমান খেলি মেলি হৈছিলে ন? মোৰ ওচৰতে আছে বাইদেউগৰাকী আছে, তেওঁ লিখিছিলে আগত, তেওঁ দিলেহি, তেওঁ এনেকৈ মই লিখিছিলোঁ বুলি ক'লে, কিন্তু তেওঁ কোৱা মতেও মোৰ ভুল হৈ গ'ল। কিন্তু সেই বাইদেউগৰাকীয়ে যেতিয়া আইনা চাই লিখিবলৈ ক'লে, প্ৰতিবিম্ব চাই আচলতে তেনেকৈহে হ'ল আচলতে। চক কিমান এটা কষ্টকৰ কাম। আমি লিখোঁতেনে কি হয় আৰু ব'ব লগা হৈছে তেনেকৈ। আৰু এটা কথা কওঁ যে আপোনাৰ এয়া অব্যাহত ৰাখিবনে নে এই 9টাতে? আচলতে মই এটা অসুখত ভুগি আছোঁ, সেই অসুখটো যদি ভাল হৈ থাকে মই নিশ্চয় চেষ্টা কৰিম আকৌ লিখিবৰ কাৰণে। সেইকাৰণে আমাৰ অসমবাসীৰ ৰাইজৰ সহায় সহযোগিতা লাগিব। এতিয়া আমি ধৰক ইয়াত আহি পাইছোঁহি, আৰু তেনেকৈ আপোনালোকেও সহায় সহযোগিতা কৰিলে তেখেতৰ যি অসুবিধা আছে সেই অসুবিধা দূৰ হয়, আৰু এনেকুৱা কাম আপুনি যাতে ভৱিষ্যতে আৰু কৰি যাব পাৰে, সেয়া আমাৰ ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা। এইফালে আছে এগৰাকী, আপোনাৰ নামটো ক'ব? মোৰ নিজৰা গগৈ। মোৰ খুৰী হয় ন? এয়া দেখা পাইছে, এয়া ধৰি আছে গামোচা সেইকাৰণে। ইফালে আছে যাক হয় চিমি গগৈ। 2গৰাকী পূৰা মিল মানে, আৰু এয়া দেখি পাইছে একেলগতে ধৰিছে মেলিছে আৰু ধুনীয়াকৈ আছে। আৰু এনেকৈ থাকক যাতে আৰু কামখিনি আগবাঢ়ি যাওক, আপোনালোকেও সহায় সহযোগিতা কৰিব, তেতিয়াহে এটা ডাঙৰ স্থান পোৱা যায়গৈ, হয় নহয়? বাকী আপোনাৰ সহায় সহযোগিতা কি অকণমান জনাব পাৰিব নি ৰাইজক? জুবিনদা যেতিয়া আমাৰ মাজৰ পৰা নাইকিয়া হৈ গৈছিল, হেৰাই গৈছিল, তেতিয়া সকলোৰে চকুলো বৈছিল। কাৰণ কেলে তেনে এজন মহান ব্যক্তি আমাৰ মাজৰ পৰা হেৰাই যোৱাটো বহুত এটা দুখৰ কথা। তেখেত যিহেতু
ঘপককৈ নাইকিয়া হৈ যোৱা নিচিনাকৈ আমাৰ মাজৰ পৰা হেৰাই গ'ল। তেনেতে তেওঁ ভাবিলে মই এনে এটা কাম কৰোঁ, যিখিনি সময়ত তেওঁ কামটো কৰিবলৈ মনত আহিছিল সেইখিনি সময়ত তেখেত এটা অকণমান অসুখত ভুগি আছিল। অসুখ মানে তেখেত হাউলিব পৰা নাছিল, কঁকালৰ বিষ হৈছিল আৰু সেই বিষত তেখেতে মানে হাউলি তলত বহি কাম কৰিব নোৱাৰে, কিন্তু ইমান এটা মহান কাম কৰিবলৈ আগবাঢ়িছিল যিহেতু, সেইকাৰণে আমি তাঁতখন তেওঁক লগাই দিয়া হ'ল। লগাই যিহেতু আমাৰ তাঁতখন ববলৈ হওঁতে বৰ তুলিব লগা হয় 4 বাতিকৈ, সেই 4 বাতি বৰ মই তুলি দিছিলোঁ, যিমানখিনি পাৰোঁ তেখেতক মই সহায় কৰিছোঁ। তেনেকৈ ধন্যবাদ। আৰু আপোনালোকক লগ পায়ো আমাৰ সঁচাকৈ বহুত ভাল লাগিলে, আমাৰ ধুনীয়াকৈ আতিথ্য কৰিছে। আৰু আপোনালোকক কওঁ যে এয়া আপোনালোকে দেখা পাইছে কিমান ধুনীয়াকৈ তেখেতে মহৎ কাম কৰিছে, আৰু তেনেকৈ আৰু আগলৈ কৰি যাওক, তাৰ বাবে আপোনালোকৰ সহায় সহযোগিতা লাগিব। আৰু ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ কৰিব। ধন্যবাদ।